প্ৰিয় সুহৃদবৃন্দ, আপোনালোকে জানেই সেউজীয়া শাক পাচলি স্বাস্থ্যৰ কাৰণে বৰ উপযোগী। তাতে দুপৰীয়া সাজৰ কাৰণেও অতি উত্তম। সেয়ে মই দুপৰীয়া সাজৰ কাৰণে মই পালেং ছিঙিবলৈ আহিছোঁ। চাওক, এয়ে মই পকী চোতালখনৰ ওপৰতে কৰিছোঁ। আপোনালোকেওতো জানেই মই এইদৰে পকী চোতালৰ ওপৰতে অকণমান মাটি দি কৰোঁ। গতিকে পালেংজোপা ছিঙিবলৈ আহি মই আপোনালোকক নেদেখুৱাকৈ থাকিব নোৱাৰোঁ। ইমান সুন্দৰ হৈছে, চাওকচোন কিমান সুন্দৰ। চাওক, অৱশ্যে আগতে ছিঙি নিছোৱেই, ছিঙাৰ পাছতো আকৌ কিমান লহপহকৈ হৈছে। চাওক, ভাল লাগে নে বাৰু আপোনালোকৰ? এইয়া চাওক, ছিঙিবলৈ আহিও ছিঙিবলৈ মনেই নাযায়, জানেনে? ইমান কুকিলা পাত হৈছে। চাওক কিমান সুন্দৰ, কোমল কোমল একেবাৰে। ইয়াৰে চাটনি বনাম দুপৰীয়া। এইদৰে সেউজীয়া শাক পাচলিৰ চাটনি বনাই খালে বৰ ভাল, স্বাস্থ্যৰ কাৰণে উপকাৰী। আৰু তাতে ৰাসায়নিক সাৰ নিদিয়া বস্তু, পচন সাৰত তৈয়াৰী, মানে অকণমান গোবৰ দিওঁ, অকণমান গছৰ শুকান পাত যিবোৰ সৰি থাকে সেইবিলাক আনি পেলাই মোহাৰি কৰি পেলাই দিওঁ। সেয়াই আৰু চাওকচোন, ভাল লাগিছেনে বাৰু? কিমান ভাল লাগিছে চাওক, ইমান এইহে এপাত এপাত। চাওক, এইয়া ছিঙিলোঁ। চাওক, এইয়া এইদৰে যদি খাবলৈ পাওঁ তাতকৈ আৰু কি লাগিছে। নগৰ বা মহানগৰত নিকিনাকৈ মই এইদৰে অকণমান গুটি সিঁচি থৈছিলোঁ। দুটা এটা গুটি সিঁচি থ'লেই চাওকচোন এইদৰে হৈ থাকে খাবলৈ, হয়নে নহয়? এইদৰে ছিঙাৰ পাছত আকৌ জোপোহা হৈ আহিব নহয়। এয়া চাওকচোন, ছিঙিছোঁ মই, ছিঙিবলৈ একেবাৰে মন নাযায়, জানেনে? একদম মন নাযায়, বৰ বেয়া লাগে ছিঙিবলৈ। তথাপি সেউজীয়া শাক পাচলিটো খাবই লাগিব, আকৌ লহপহকৈ হয়। সেইকাৰণে একেজোপা পালেঙেৰে মই এই গোটেই মাহটো খাই থাকিব পাৰোঁ আচলতে। গতিকে ইমানেই ভাল লাগে গতিকে আপোনালোকেও কৰিব, কৰিলে ভাল লাগে, নহয়নে? এই সেউজীয়া শাক পাচলি আমি নিজে কৰি খালে তাতকৈ আৰু কি লাগিছে চাওকচোন। এইজোপা লগতে আকৌ বিলাহীও দি থৈ দিছোঁ। বিলাহীজোপাৰো একদম মানে পূৰা সুন্দৰকৈ লহপহকৈ উঠিছে। এইবোৰ শেহতীয়াকৈ কৰি থৈছোঁ, আগতীয়াবোৰ খাই আছোঁ, পকিছে। গতিকে আজিলৈ আহিছোঁ মই, আপোনালোকক দেখুৱাই মনটো ভাল লাগিল, আহিছোঁ।